perhaps next third installment to আমি পঠাওতে 10-15 দিন দেৰি হ'ব because we have to reconcile the fact reconciliation এটা exercise হ'ব 23 তাৰিখে last batch to আহি পোৱাৰ পিছত ডিসি সকলে reconciliation কৰিব পাৰিব। বন্ধুসকল যিসকল লোকে কমেন্টত সুধি আছে যে আসাম কেয়াৰৰ থাৰ্ড ইনষ্টলমেন্টটো কেতিয়া দিব সেই সকল লোকক জনাও যে আসাম কেয়াৰৰ এই থাৰ্ড ইনষ্টলমেন্টটো আপোনালোকে পোৱাত প্ৰায় 10-15 দিন মান দেৰি হ'ব। কিয় দেৰি হ'ব সকলোখিনি কৈ আছো। লগতে আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিৰ এই সংবাদমেলত আসাম কেয়াৰৰ ফাণ্ডৰ কথা কি ক'লে সকলোখিনি দেখুৱাই আছো। আপুনি ভিডিঅ'টো শেষলৈ চাওক। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে আপুনি যদি আমাৰ চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনে ধৰণৰ ভিডিঅ' আপোনালৈ আহি থাকে। আমি যেটো সকলোকে সহায় কৰি আছিলো 3 মাহৰ এই মাহৰ পুঁজিটো আমি এই কাৰণে মুকলি কৰিব পৰা নাই। ইমান মানুহ আহি আছে কোন আহিলে আমাৰ পইচা পোৱাৰ পৰা আৰু কাক পইচা নেক্সট ইনষ্টলমেন্ট পঠাব লাগিব ই এটা ৰেকৰ্ড ৰিকনসিলিয়েশ্যন লাগিব। ডিসি সকলে আমাক জনাব লাগিব যে কোন আহি পালে আৰু কাক আমি পঠাব লাগিব। সেইকাৰণে পাৰহেপস নেক্সট থাৰ্ড ইনষ্টলমেন্টটো আমি পঠাওতে 10-15 দিন দেৰি হ'ব because we have to reconcile the fact reconciliation এটা 3,88,456 মানুহক আমি 4,000 টকাকৈ আমি এতিয়ালৈকে দিছো। এই যে মাইনাস কৰিব লাগিব যি সকল আহি পালে so it is taking some time। গতিকে সেইটো ক্ষেত্ৰত মই অলপ ৰাইজে দুই এটা প্ৰশ্ন খুধে সেইকাৰণে এটো মই স্পষ্টীকৰণ এটা দিব খুজিছো। হয় বন্ধুসকল স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই আজি সংবাদমেলত এনেদৰে আসাম কেয়াৰৰ কথা উল্লেখ কৰে। কেয়াৰৰ এই থাৰ্ড ইনষ্টলমেন্টৰ টকাটো আপোনালোকৰ বেংকত আহোঁতে আৰু 10-15 দিন মান সময় লাগিব কাৰণ বহু লোকে অসমৰ বাহিৰত আবদ্ধ হৈ থাকোঁতেই আসাম কেয়াৰত এপ্লাই কৰিছিলে আৰু তাৰে বহু লোকে ইতিমধ্যে প্ৰায় 2টাকৈ ইনষ্টলমেন্ট পাইছে। গতিকে এতিয়া কিমান লোক অসমলৈ ঘূৰি আহিলে আৰু কিমান লোক এতিয়াও অসমৰ বাহিৰত আবদ্ধ হৈ আছে সেই লোকসকলৰ হয়তো নতুনকৈ এটা ৰিকনচিলিয়েশ্যন কৰিব আৰু অসমৰ প্ৰত্যেক ডিস্ট্ৰিক্টৰ ডিসি সকলৰ সৈতে এই ৰিকনচিলিয়েশ্যনৰ ব্যৱস্থা কৰাৰ পিছতহে আসাম কেয়াৰৰ থাৰ্ড ইনষ্টলমেন্টৰ টকা বৰ্তমান অসমৰ বাহিৰত থকা লোকসকলক এই থাৰ্ড ইনষ্টলমেন্টটো দিয়া হ'ব যাৰ বাবে সময় লাগিব প্ৰায় 10-15 দিন মান। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ ভিডিঅ' আপোনালৈ আহি থাকে। ধন্যবাদ।